নমস্কাৰ সুপ্ৰভাত বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা পুৱা 8 বজাৰ লগে লগে আৰম্ভ হৈ যাব ভোট গণনাৰ বাবে সাজু কৰি তোলা হৈছে 39টা কেন্দ্ৰ ইতিমধ্যে ভোট গণনাৰ বাবে সাজু হৈছে প্ৰশাসন জিলা পৰিষদৰ 397 খন আসনৰ ভিতৰত 34 খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে ইতিমধ্যে প্ৰাৰ্থী জয় হৈছে আনহাতে আঞ্চলিক পঞ্চায়তৰ 2192 খন আসনৰ ভিতৰত বিনা প্ৰতিদ্বন্দিতাৰে 311 খন আসনত জয়লাভ কৰিছে প্ৰাৰ্থীয়ে ইয়াৰ ভিতৰত বিজেপিৰ 257 খন অকপৰ 30 কংগ্ৰেছ 9 আৰু 15 খন আসনত নিৰ্দলীয় জয়লাভ কৰিছে 8 বজাৰ লগে লগে ভোট গণনা আৰম্ভ হৈ যাব পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা পুনৰ পুৱা 8 বজাৰ লগে লগে ভোট গণনা আৰম্ভ হ'ব আৰু ভোট গণনাৰ বাবে সাজু কৰা হৈছে গোটেই ব্যৱস্থা 39টা কেন্দ্ৰ য'ত ভোট গণনা হ'ব আৰু ইতিমধ্যে ভোট গণনাৰ বাবে সাজু হৈছে প্ৰশাসনো জিলা পৰিষদৰ 397 খন আসন জিলা পৰিষদৰ 397 খন আসনৰ ভিতৰত 34 খনত ইতিমধ্যে প্ৰাৰ্থী গৰাকীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে অৰ্থাৎ 34 গৰাকী প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ আনহাতে আঞ্চলিক পঞ্চায়তৰ 2192 খন আসনৰ ভিতৰত বিনা প্ৰতিদ্বন্দিতাৰে 311 খন আসনত জয়লাভ কৰিছে ইয়াৰ ভিতৰত বিজেপিৰ 257 অগপৰ 30 কংগ্ৰেছ 9 আৰু 15 খন আসনত নিৰ্দলীয় জয়লাভ কৰিছে আৰু এই মুহূৰ্তত আমি চেষ্টা কৰিম আমাৰ হতৃত সাংবাদিকসকলৰ সৈতে সংযুক্ত হ'বলৈ বিভিন্ন ঠাইত তেওঁলোক ইতিমধ্যে সাজু হৈছে আৰু মাজত প্ৰায় কিছু সময় 8 বজাৰ লগে লগে ভোট গণনা আৰম্ভ হৈ যাব পুৱা 8 বজাত ভোট গণনা আৰম্ভ হ'ব আৰু ভোট গণনাৰ বাবে 39টা কেন্দ্ৰ ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে 397 খন জেপিচিৰ আসন জিলা পৰিষদৰ 397 খন আসনৰ ভিতৰত 34 খন আসনত ইতিমধ্যে প্ৰাৰ্থী কেইগৰাকীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয় হৈছে আৰু যদি সেই একেটো কথা কোৱা যায় আঞ্চলিক পঞ্চায়তৰ কথা 2192 খন আসন 2192 খন আসনৰ ভিতৰত বিনা প্ৰতিদ্বন্দিতাৰে 311 খন আসনত জয়লাভ কৰিছে আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকলে আৰু এই 311 খন যি আসন ইয়াৰ ভিতৰত 257 খন আসন বিজেপিয়ে তাত বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে অগ 35 খনত আৰু কংগ্ৰেছ 9 খনত ইফালে নিৰ্দলীয় প্ৰাৰ্থীসকলে 15 খন আসনত জয়লাভ কৰিছে আৰু কিছু সময়ৰ অপেক্ষা ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ভোট গণনা কেন্দ্ৰসমূহত আৰম্ভ হৈ গৈছে গোটেই প্ৰক্ৰিয়া আৰু আনুষ্ঠানিকভাৱে ভোট গণনা পৰ্ব আৰম্ভ হ'ব বেলট গণনা আৰম্ভ হ'ব 8 বজাৰ লগে লগে দুটা পৰ্যায়ত এবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে প্ৰথমে উজনি অসম আৰু বৰাক উপত্যকাৰ 14খন জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয় আৰু তাৰ পিছৰ পৰ্যায়ত পিছৰটো ধাৰ্য কৰা দিনত নামনি অসমৰ জিলাত বা মধ্য অসমৰ জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয় আৰু এই পঞ্চায়ত নিৰ্বাচনত হয় বিভিন্ন ঠাইত অৱশ্যে 2-4টা বিক্ষিপ্ত ঘটনা ঘটিছিলে তাৰ মাজতে ভোটযুদ্ধ সমাপ্ত হ'ল আৰু এতিয়া আহি পৰিছে গণনাৰ সময় আৰু আজি প্ৰাৰ্থীসকলক বিশেষকৈ উৎকণ্ঠিত হৈ থকা দেখা গৈছে পঞ্চায়ত নিৰ্বাচনৰ গোটেই ভোট গণনা পৰ্ব আৰম্ভ হৈ যাব মাজত আৰু প্ৰায় এঘণ্টামানৰ সময় 8 বজাৰ লগে লগে আৰম্ভ হৈ যাব ভোট গণনা কোনে মাৰিব শেষ আহি আজিয়ে ওলাব আৰু কোনে মাৰিব শেষ আহি অৱশ্যে এই পঞ্চায়তৰ ভোট গণনা প্ৰক্ৰিয়াটো অকণমান দীঘলীয়া হয় আৰু গণনা আৰম্ভ হ'ব 8 বজাৰ লগে লগে প্ৰাৰ্থীসকল তেওঁলোকৰ মন কিছু এই মুহূৰ্তত ক'বলৈ গ'লে উগুল থুগুল বিভিন্নজন সাজু হৈছে যিহেতু ভোট গণনা পৰ্ব আৰম্ভ হ'ব ভোট গণনা পৰ্ব আমি এই মুহূৰ্তত সংযুক্ত হৈছো শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে সমান্তৰালকৈ আমি এই মুহূৰ্তত সংযুক্ত হৈছো গহপুৰৰ পৰা পলাশ ফুকনৰ সৈতে আৰু লগতে বলেন ভট্টাচাৰ্য আমাৰ জ্যেষ্ঠ সাংবাদিকো সাজু হৈছে বলেন প্ৰথমে আপোনাকে সুধিম কেনেকুৱা দেখিছে ভোট গণনা কেন্দ্ৰ 39টা কেন্দ্ৰত নিৰাপত্তা আছে আপোনাৰ জৰিয়তে জানিম পোৱাৰ পৰিৱেশ
ৰশ্মিতা উপস্থিত আছো আমি কামৰূপ জিলাৰ আৰু দেখিব পোৱা গৈছে এই জিলাখনত যদি চোৱা হয় 24টাকৈ জিলা পৰিষদৰ প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ব আৰু ইতিমধ্যে 6গৰাকীকৈ বিনা প্ৰতিদ্বন্দ্বিতাৰ প্ৰাৰ্থী ভাগ্য ইতিমধ্যে তেখেতসকলক খুলিছে সমান্তৰালভাৱে যদি দেখিবলৈ পোৱা হয় নিৰ্বাচনৰ ফলাফল আজি যিহেতুকে ফলাফল ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ গতিকে এই পঞ্চায়ত নিৰ্বাচনৰ 8 বজাৰ পৰা ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব বেলট বাকচত আবদ্ধ হৈ থকা সেই বাকচসমূহ খোলা হ'ব আৰু তাৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত পুৱাৰ ভাগৰ পৰিৱেশ যে ভোট গণনাৰ কাৰণে সাজু হৈছে গোটেই প্ৰক্ৰিয়া আৰু সেই ধৰণে যদি চোৱা হয় এফালে নিৰ্বাচনী যিসকল বিষয়া যিসকলে ভোট গণনাৰ এজেণ্টসকল আছে তেখেতসকলে প্ৰৱেশ কৰিছে আৰু আনফালে যিসকল প্ৰাৰ্থীৰ যিসকল এজেণ্ট সেই এজেণ্টসকলে এই মুহূৰ্তত দীঘলীয়া শাৰীত থিয় হৈছে আৰু তেখেতসকলে একাধিক্ৰমে নিজৰ যিসকল তেখেতসকলৰ প্ৰাৰ্থী থাকিব সেই প্ৰাৰ্থীসকলৰ যিসমূহ বাকচ খুলিব সেইসমূহ বাকচত তেখেতসকলে চাব আৰু তাত তেখেতসকলে সহযোগিতা আগবঢ়াব আৰু সেই ধৰণে দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা এক উৎসুকতাময় পৰিৱেশে বিৰাজ কৰিছে সকলোৰে নিজৰ নিজৰ সাম্ভাব্য যিসকল তেখেতৰ প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীসকলৰ আচলতে কপাল ফুলিব নে নাই আজি ভাগ্য নিৰ্ণয় হ'ব গতিকে এই মুহূৰ্তত কাৰোবাৰ সৈতে যদি কথা পাতিব পাৰে বলেন চেষ্টা কৰিছো এই মুহূৰ্তত যে কেনেকুৱা আজি ফলাফল ঘোষণা হ'ব আৰু কেইটামান মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব প্ৰক্ৰিয়াটো হয় তো আমি আহিছো আমাৰ কাউন্টিং সুপাৰভাইজাৰ হিচাপত আমাৰ যিখিনি কৰিবনি সেইখিনি আমি কৰিম কৰাৰ পিছত ফলাফলটো নিশ্চয় পিছত ওলাব তেতিয়া গম পাব কি কোনটো আপোনাৰ জেপিসিৰ আন্ডাৰত মোৰ শুৱালকুছি আছে আপুনি কোনটোত মই বিডিএ জাজিকোনা কেনেকুৱা নিৰ্বাচন কে মইতো মোৰ ঘৰ নলবাৰীত মইতো ইয়াৰে সিমান এটা জানা নাই কথাখিনি মই কাউন্টিং এছিষ্টেণ্ট আছে গোটেই স্বচ্ছ আৰু প্ৰশাসনিক যি ব্যৱস্থা নিৰ্বাচনী ফলাফলৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেই ধৰণে আগবাঢ়িছে কেনেকুৱা ধৰণৰ কাউন্টিংটো আজি এতিয়া হ'ব যেতিয়া ভাল প্ৰচেষ্টাই কৰিছে আপুনি কোন প্ৰাৰ্থী আঞ্চলিক গাঁও পঞ্চায়ত নে মই কাউন্টিঙৰ দায়িত্বত আছে নিশ্চয়কৈ আৰু এইসকল দেখিব পোৱা গৈছে সকলে নিজৰ নিজৰ প্ৰাৰ্থী যিসকল আছে সেইসকল প্ৰাৰ্থীৰ তেখেতসকলে কাউন্টিঙৰ এজেণ্টৰ দায়িত্বত থকা সেইসকল বিষয়া আৰু সমান্তৰালভাৱে যিসকল লোক এই মুহূৰ্তত সকলোৱে এই শাৰীত থিয় হৈছে আৰু একাধিকভাৱে তেখেতসকলে প্ৰৱেশ কৰিছে কাৰণ 8 বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা পৰ্ব আমি পুনৰ আহি আছো আপোনাৰ ওচৰলৈ যেহেতু প্ৰদীপ গগৈ সংযুক্ত হৈছে আমাৰ সৈতে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আমাক দেখুৱাব পৰিৱেশ প্ৰদীপ কেনেকুৱা বৰ্তমান গোটেই প্ৰস্তুতি পৰ্ব কিয়নো আৰু কিছু সময় তাৰ পিছতে ভোট গণনা আৰম্ভ হৈ যাব গোটেই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব হয় গীতাশ্ৰী সুপ্ৰভাত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে সকলো ভোট গণনা ন্যায়িকৈ সম্পূৰ্ণ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ইতিমধ্যে প্ৰৱেশ কৰিছে বিষয়ববীয়াসকল ভোট গণনাকাৰীসকল মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় ভোট গণনা কেন্দ্ৰত শিৱসাগৰ জিলাত আছে 3টা বিধানসভা সমষ্টি আৰু এইবাৰ পূৰ্বতে দেখা গৈছিলে গীতাশ্ৰী যে এটা স্থানতে জিলাখনত ভোট গণনা কেন্দ্ৰ থাকে আৰু তাতে হয় কিন্তু এইবাৰ সমষ্টি ভিত্তিত হৈছে সমষ্টি ডিমৌ সমষ্টিত এটা ভোট গণনা কেন্দ্ৰ আছে সেইটো হৈছে ডিমৌ মহাবিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰ তাত ভোট গণনা হ'ব আৰু শিৱসাগৰ সমষ্টিৰ যিবিলাক পঞ্চায়ত আছে সমষ্টিত তাৰ ভোট গণনা কেন্দ্ৰ এই মই যিটো স্থানত আছো ইয়াত চৰকাৰী শিৱসাগৰ চৰকাৰী বহুমুখী বিদ্যালয়ৰ এই ভোট গণনা কেন্দ্ৰত হ'ব আৰু নাজিৰা সমষ্টিত যিবিলাক পঞ্চায়ত আছিলে তাত ভোট গণনা কেন্দ্ৰ তাৰ নাজিৰাৰ যি জিলা আয়ুক্ত কাৰ্যালয় সেই কাৰ্যালয় চৌহদত হ'ব আৰু মই সামগ্ৰিক মই তথ্যখিনি প্ৰথমতে দিব বিচাৰিছোঁ ভাষ্য লোৱাৰ পূৰ্বে শিৱসাগৰ জিলাৰ মুঠ 12টা জিলা পৰিষদ আছিলে আৰু এই 12টা জিলা পৰিষদত মুঠ 37গৰাকী প্ৰাৰ্থীয়ে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে সেইদৰে আঞ্চলিক পঞ্চায়তত 216গৰাকী প্ৰাৰ্থীয়ে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে সেইদৰে ৱাৰ্ড সদস্য পদৰ বাবে 2038গৰাকী এই তেওঁলোকৰ ভাগ্য বন্দী হৈ আছে বেলট বক্সত মুঠ জিলাখনত 2291গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ব কিছু সময় পিছৰ পৰা আৰম্ভ হ'ব ভোট গণনা আৰু সেই অনুসৰি মই দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ যে শিৱসাগৰ এই যিটো ভোট গণনা কেন্দ্ৰ আছে ইয়াত কিছু সময় পিছতে আৰম্ভ হ'ব মুঠ জিলা পৰিষদৰ ইয়াত মই পুনৰ জনাইছোঁ আন এটা তথ্য যে শিৱসাগৰ জিলাত 15গৰাকী ৱাৰ্ড সদস্যৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা 15গৰাকীয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাই তেওঁলোকে জয়ী হৈছে তেওঁলোকে ইতিমধ্যে শেষ হাঁহি মাৰিছে আজি বাকীসকলৰ যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিছে 37গৰাকী প্ৰাৰ্থী আছে জিলা পৰিষদৰ তেওঁলোকে আজি ভাগ্য নিৰ্ণয় হ'ব ইয়াত বিভিন্ন
তেওঁলোকৰ নিজৰ নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ নিশ্চয় আমি তেওঁলোকৰ ভাষ্য ল'ম কিন্তু তাৰ পূৰ্বে আমি এই মুহূৰ্তত সংযুক্ত হৈ থাকিব আপুনি আমাৰ সৈতে গহপুৰৰ পৰিৱেশ আমাক দেখুৱাব সতীৰ্থ পলাশ ফুকন এই মুহূৰ্তত সাজু হৈছে পলাশ গোটেই পৰিৱেশ দেখুৱাওক গীতাশ্ৰী চাওক গহপুৰৰ 28টাকৈ গাঁও পঞ্চায়ত আৰু 28টাকৈ গাঁও পঞ্চায়তৰ 4গৰাকী ZPC ঠিক সেইদৰে AP মেম্বাৰ বা ৱাৰ্ড সদস্যসকল আৰু 8 বজাৰ লগে লগে তেওঁলোকৰ ওচৰতে যি ভাগ্য সেয়া নিৰ্ণয় হ'ব আৰু এইডোখৰত উল্লেখ কৰি থওঁ পঞ্চায়ত নিৰ্বাচন বুলি ক'লে যি ভোট গণনা প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া হয় আৰু ইয়াত হয়তো দুপৰ নিশালৈকে ভোট গণনা হ'লে হয়তো ইয়াত শেষ হ'ব যিহেতু 28টাকৈ গাঁও পঞ্চায়ত গতিকে সকলোবিলাক সাজু কৰি তুলিছে আৰু ইয়াতে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে গহপুৰ সমাজ জিলা প্ৰশাসনৰ তৰফৰ পৰা যে কাউণ্টিং হলৰ ভিতৰলৈ যাওঁতে জোতা নহ'ব যি ফুল জোতা সেয়া পিন্ধি যাবলৈ নহ'ব ঠিক সমান্তৰালকৈ মোবাইল ফোন নিষিদ্ধ কৰিছে আৰু পানীৰ বটল সকলোবিলাক নিষিদ্ধ কৰিছে যিখিনি কাউণ্টিং হলত এজেণ্টসকলৰ প্ৰয়োজন হয় এয়া সম জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকক যোগান ধৰিব এয়া পৰিৱেশ পুৱাই সকলোবিলাক আহিছে যি দায়িত্বত সকলো নিয়োজিত আছে মই এগৰাকী কেণ্ডিডেট পাইছোঁ দাদা এনেদৰে তেওঁলোকে ব্যস্ত হৈ পৰিছে দাদা কি দায়িত্বত আছে মই কাউণ্টিং এজেণ্টত আছোঁ ZPC লুইত মোক কিছুমান নীতি নিৰ্দেশনাও মানি দিছে পানী বটল হওক মোবাইল ফোন হওক সেইসমূহ আপোনালোকে মানিছে না আমি মানিছোঁ এটা কমৰ পিন্ধিব দিয়া নাই জোতা পিন্ধিব দিয়া নাই তাৰপিছত আঙঠি এইবিলাক পিন্ধিব দিয়া নাই যিটো গাইডলাইন দিছে সেইখিনি আমি মানিছোঁ হেৰি কাউণ্টিং এজেণ্ট পুৱা কিমান সময়ত অহা হৈছে মই চলাব আহিছোঁ কিমানখন টেবুল থাকিব কেনেদৰে ভোট গণনা হ'ব তাত 10খন টেবুল থাকিব 10টা ৱাৰ্ডৰ আৰু লগতে ZPCও হ'ব আৰু প্ৰথম হেলেম এই পৰা আৰম্ভ হ'ব তেনেকৈ নিশ্চয়কৈ গীতাশ্ৰী এনেদৰে সকলোৱে নীতি নিয়ম মানি আহিছে আৰু আমি কৈছোঁৱে যে কেইবাটাও গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা আছে কাউণ্টিং হলত কাউণ্টিং হলৰ ভিতৰলৈ পানী বটল নিষিদ্ধ কৰিছে তাৰ সমান্তৰালকৈ মোবাইল ফোন নিষিদ্ধ বা ফুল জোতা পিন্ধি যাবলৈ মানা কৰা আছে হাৱাই চেণ্ডেল হওক বা অন্যান্য চেণ্ডেল পৰিধান কৰিবলৈ সম জিলা প্ৰশাসনৰ তৰফৰ পৰা ইয়াতে সকলোকে অনুৰোধ জনোৱা দেখা গৈছে আৰু পুৱাই আহি ভিৰ কৰিছে এই কাউণ্টিং হলত যিসকল বিষয়াৰ দায়িত্ব আছে আমি যে গহপুৰ সমষ্টিৰ বিধায়ক মহোদয়ক পাইছোঁ পোনপটীয়া সম্প্ৰচাৰত আছে গতিকে আজি পুৱাই আপুনি আহিছে গতিকে কি ক'ব হয় মই আমাৰ দলীয় সতীৰ্থসকলক আগবঢ়াবৰ কাৰণে আহিছিলোঁ যিটো দলৰ দায়িত্ব আছে আৰু আমি আশাবাদী গহপুৰৰ ৰাইজে আমাক আশীৰ্বাদ কৰিব আৰু আমি 100% আশাবাদী আমি যিহেতু কাউণ্টিং হলত যথেষ্ট নীতি নিৰ্দেশনা আছে পানী বটল হওক মোবাইল ফোন এইসমূহ সকলো সেইখিনি ইলেকশ্যন কমিশ্যনৰ নীতিখিনি মানিবই লাগিব জোতা পিন্ধি যাব নালাগে যিখিনি নিয়ম তেওঁলোকে সিদ্ধান্ত লৈছে এইখিনি আমি মানিবলৈ বাধ্য আৰু মানি যাব 4গৰাকীকৈ ZPC AP মেম্বাৰ কেইগৰাকী আছে বা ৱাৰ্ড সদস্য কেইগৰাকী আছে আমাৰ 4গৰাকী ZPC আমাৰ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু লগতে আমাৰ 21গৰাকী আমাৰ AP প্ৰতিদ্বন্দ্বিতা হৈছে তাৰ ভিতৰত আমাৰ 3গৰাকী আমি জিলা পৰিষদ অসম গণ পৰিষদৰ পৰা আৰু 18গৰাকী আমাৰ বিজেপিৰ পৰা যিহেতু আপোনাৰ আজি বিধায়ক হিচাপে কিমান সময়লৈকে আজি ইয়াত থাকিব আপুনি মইতো দলীয় কাৰ্যকৰ্তা আজি বিধায়ক হিচাপে ইয়ালৈ অহা নাই মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে আহিছোঁ মইতো আমাৰ যিটো কেম্প আছে কেম্পত মই দিনটো থাকিব লাগিব ৰাতিটো থাকিব লাগিব কিয়নো কাৰ্যকৰ্তাসকলৰ লগত নিজৰ মন প্ৰাণ কপি দিব পৰাটোৱে এজন প্ৰকৃত কাৰ্যকৰ্তাৰ লক্ষণ বুলি মই ভাবোঁ ভোটগণনা প্ৰক্ৰিয়াটো দুপৰ নিশালৈকে হয়তো সম্ভৱ নহয় অহাকালি ৰাতিপুৱালৈকে হ'ব মোৰ বিশ্বাসটো অহাকালি ৰাতিপুৱালৈকে হ'ব কলাবাৰী জিলা পৰিষদটো অহাকালি ৰাতিপুৱালৈকে হ'ব লাগিব কিয়নো 9খন পঞ্চায়ত প্ৰায় 32,000 28খন নহয় 9খন জিলা পৰিষদ কলাবাৰী জিলা পৰিষদত 9খন পঞ্চায়ত আছে 32,681গৰাকী ভোট আছে গতিকে সেইখিনি গণিবৰ কাৰণে ৰাতি সম্পূৰ্ণ আৰু আমাৰ 35,000 লোহিতমুখ জিলা পৰিষদত আছে গতিকে আমি দুইটা কাউণ্টিং ৰাতিপুৱা হ'ব নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু অৰ্থাৎ এয়া পঞ্চায়ত নিৰ্বাচনৰ এই যিটো ভোট গণনা পৰ্বটো আচলতে দীঘলীয়া হয় আৰু তেওঁ কৈছে বিধায়কগৰাকীয়ে আমি পুনৰ আহি আছোঁ আপোনাৰ ওচৰলৈ প্ৰদীপ যদি আপোনাৰ সৈতে থকা কাৰোবাৰ সৈতে কথা পাতিব পাৰি গোটেই প্ৰক্ৰিয়াটো সন্দৰ্ভত আৰু জনাওক হয় হয় গীতাশ্ৰী মোৰ কাষত বৰ্তমান এগৰাকী প্ৰাৰ্থী আছে শিৱসাগৰ যি ৰংপুৰ জিলা পৰিষদ আছে সেই ৰংপুৰ জিলা পৰিষদৰ ৰাইজৰ দলৰ এগৰাকী প্ৰাৰ্থী আছে মই জানিব বিচাৰিম শুভেচ্ছা জনাইছোঁ পুৱা আহি উপস্থিত হৈছে সেই উগুল ঠুগুল লাগি আছে চাগে উৎকণ্ঠাৰে ৰৈ আছে কি ক'ব হয় আজি দিনটো সঁচাকৈ এটা খুব গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হৈছে মোৰ জীৱনৰ কাৰণে আৰু মনত এটা খুদনি আছে মানে ভাৱ এটা আছে যে ৰংপুৰবাসী ৰাইজে মোক একচেপ্ট কৰিলে নে নাই আৰু সেই উত্তৰটো আজি মই পাম
আৰু যদিও মই একচেপ্টেবল হৈছোঁ তেতিয়াহ'লে মই তেওঁলোকৰ কাৰণে অতিশয় ধন্যবাদৰ মানে মই ধন্যবাদ তেওঁলোক মোৰ ধন্যবাদৰ পাত্ৰ মই ধন্যবাদ দিম আৰু যদিহে হোৱা নাই তথাপিও তেওঁলোকক মই ধন্যবাদ দিম যে আগন্তুক দিনত তেওঁলোকৰ কাৰণে যাতে মই কামবিলাক কৰি যাব পাৰিম তেওঁলোকৰ সমাজ জীৱনৰ কাৰণে কামবিলাক কৰিব পাৰিম তাকে বুলি মই আশা ৰাখিছোঁ মই এগৰাকী প্ৰাৰ্থী তেওঁ অতি উৎকণ্ঠাৰে ৰৈ আছে মই দেখুৱাইছোঁ ইতিমধ্যেই প্ৰৱেশ কৰিছে মই এয়া দেখুৱাইছোঁ মই আপোনাৰ ভাইচ চলন দাদা এয়া দেখুৱাইছোঁ মই শিৱসাগৰ ইয়াত যিটো ৰংপুৰ জিলা পৰিষদ ডকাইচুক জিলা পৰিষদ মৰাবজাৰ জিলা পৰিষদ আৰু দিচাংমুখ জিলা পৰিষদৰ ইয়াত আজি ইয়াত ভোট গণনা হ'ব আৰু ইয়াৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে মই ইয়াৰ একাংশ বিষয়ববীয়া আছে দাদা আপুনি কি দায়িত্বত আছে মই এডিশ্যনেল কাউণ্টিং এজেণ্ট এছিষ্টেণ্ট হয় কেনেকুৱা চলিছে এতিয়া আপুনি আমাৰ প্ৰিপেৰেশ্যন আমাকতো পুৰা ট্ৰেইনিং দিয়া হৈ গৈছে তাৰ পৰা প্ৰিপেৰেশ্যন আমাৰ চলি আছে সকলোবিলাক তো ভাল লাগিছে আজি মোৰ নতুন অভিজ্ঞতা তাকে চাওঁ কি হয় আৰু আহিছোঁ হয় এয়া মই দেখুৱাইছোঁ কিছু সময় পিছতে আৰম্ভ হ'ব ভোট গণনা আৰু তাৰ বাবে ইতিমধ্যে সাজু হৈছে দাদা কি দায়িত্বত মই আপোনাৰ ট্ৰেনজিট হয় সকলো সাজু হৈ আহিছে একদম ধুনীয়া ঠিক আছে দাদা আপুনি সাজু হৈ আহিছে কিহৰ হেৰিয়াৰ ট্ৰেনজিট এয়া মই দেখুৱাইছোঁ যে ইতিমধ্যে মই পুনৰ জনাইছোঁ শিৱসাগৰ এই যি ভোট গণনা কেন্দ্ৰ আছে ইয়াত শিৱসাগৰ যি সমষ্টিত ইয়াত 4টা জিলা পৰিষদ আছে ৰংপুৰ জকাইচুক মৰাবজাৰ আৰু দিচাংমুখ ইয়াতে ভোট গণনা হ'ব আৰু দাদা অকণমান আহিব আপুনি কি হিচাপত আছে এতিয়া আচলতে এই প্ৰচেছটো আমাৰ আৰম্ভ হ'বলৈ গৈ আছে আৰু প্ৰথমতে আমাৰ যিটো পোষ্টেল বেলটৰ কামখিনি আৰম্ভ হ'ব পোষ্টেল বেলটৰ কামখিনি হয় প্ৰথমতে সদায় জানে ইলেকশ্যন প্ৰতিটো পোষ্টেল বেলটটো আগতে হয় গতিকে আমাৰ ইয়াতো যে পোষ্টেল বেলটটো বেলেগ এখন ছেপাৰেট টেবুলত আজি এটা প্ৰথমতে আৰম্ভ হ'ব সেইটো আৰম্ভ হৈ পেলাই সেইটো আৰম্ভ হোৱাৰ পাছতহে বাকী নৰ্মেল কাউণ্টিংটো প্ৰচেছটো আৰম্ভ হ'ব এনে পোষ্টেল বেলট কিমান এবাৰ দিয়া হৈছে কিবা আছে নেকি কিমান দিয়া হৈছে বুলি ক'বলৈ আচলতে এতিয়া মই এনেকৈ দিগদাৰ হ'ব তাত নোহোৱাকৈ কিন্তু তথাপিতো আহিছে অলপ কিন্তু আহিছে পোষ্টেল বেলটৰ তাৰমানে কালি ৰাতিলৈকে আহি থাকেতো পোষ্টত আহি থাকে আৰু পঞ্চায়তৰ নিৰ্বাচনতো ভোট গণনাটো বহুত ফলাফলটো বহুত দেৰিয়ে হয় হয় টাইম হয় অকণমান তাৰমানে আচলতে বেলট পেপাৰ যে কাউণ্ট কৰিব লাগে সেইটো মেনুৱেলি কৰা হয়তো বেছি হয় সেইকাৰণে 3টা কেটেগৰী থাকে গতিকে অকণমান সময় হয় তথাপিতো এইটো আমাৰ এটা দায়িত্ব হিচাপে সকলোৱে খুব সুচাৰুৰূপে কামখিনি কৰে আৰু আপোনালোকে দেখি আছে যে শিৱসাগৰত প্ৰতিবাৰতে খুব শান্তিপূৰ্ণভাৱে কাম হৈ আছে মই ভাবোঁ এইবোৰ আপোনালোকৰ সকলোৰে আশীৰ্বাদত আমাৰ কামখিনি সুচাৰুৰূপে আগবাঢ়ি যাব হয় 8 বজাৰ লগে লগে হ'ব হয় যাৰ লগে লগে হয় 8 বজাৰ লগে লগে ভোট গণনা আৰম্ভ হ'ব আৰু ইতিমধ্যে এই বিষয়াগৰাকীয়ে জনাইছে যে প্ৰথমে যিবিলাক পোষ্টেল বেলট আছে পোষ্টেল ভোট গণনা হ'ব আৰু তাৰ বাবে সাজু হৈছে মই পুনৰ ভাষ্য ল'ম ইয়াত এগৰাকী বাইদেউ আপুনি কি দায়িত্বত আহিছে কি দায়িত্বত আহিছে এয়া মই কৈছোঁ বাইদেউ আচলতে ভাগে ভাগে গোটেই দায়িত্ববোৰ হয় আমাৰ জকাইচুকৰ যথেষ্ট আশা প্ৰত্যাশা আছে কেনেকুৱা কি ভাবিছে ভাল হ'ব বুলি ভাবিছোঁ মই পুনৰ জানিব কোনটো ৱাৰ্ডৰ 8 নং ৱাৰ্ড পৰিছে কাইমাই 8 নং ৱাৰ্ড জকাইচুক মৌজাৰ কাইমাই 8 নং ৱাৰ্ড হয় আপুনি কোনোবা সমৰ্থিত প্ৰাৰ্থী দলৰ নিৰ্দলীয় হয় নিৰ্দলীয় এয়া এগৰাকী প্ৰাৰ্থী কিমান কি আশা কৰিছে আমাৰ ফলাফল ভাল হ'ব হয় এই ধৰণে আহিছে সকলো ৱাৰ্ড যিবিলাক আছে ৱাৰ্ডৰ যিসকলৰ নিৰ্দলীয় প্ৰাৰ্থীসকলো আহিছে সেইদৰে জিলা পৰিষদৰ প্ৰাৰ্থীৰ ভাগ্য ল'লোঁ দাদা আপুনি কি দায়িত্বত আছে মই আছোঁ কাউণ্টিং এজেণ্টত আছোঁ মই বৰ্তমান কাউণ্টিং এজেণ্ট হয় মই 19 নং পাণবেচা হেৰি হয় পঞ্চায়তৰ মই কাউণ্টিং এজেণ্ট 7 নং ৱাৰ্ডৰ হয় মই দিচাংমুখ জিলা পৰিষদৰ হয় হয় আপোনাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাটো যথেষ্ট দেৰিলৈকে হয় সম্পূৰ্ণ সাজু হৈ আহিছে আজি আমাৰ এইবুলি প্ৰশাসনে বৰ এটা ধুনীয়া ব্যৱস্থা কৰিছে যিহেতু 2টা শ্বিফ্টত কামখিনি কৰাই দিছে এটা দিছে ৰাতিপুৱা 7টা বজাৰ পৰা গধূলি 7টা বজালৈকে এটা শ্বিফ্ট কৰিছে তাত 3টা পঞ্চায়তক আপোনাক হেৰি লৈছে নহ'লে প্ৰথম ৰাউণ্ডত শেষ কৰিব আৰু দ্বিতীয় ৰাউণ্ডত 3টা পঞ্চায়তক শেষ কৰিব য'ত 6টা আছে সেইটো কাৰণে প্ৰশাসনক ধন্যবাদ দিছোঁ তেওঁলোকে যাতে মানুহখিনি হাৰেছমেণ্ট কৰা নাই বুলি এটা ধুনীয়া এটা ছিষ্টেম কৰিছে সেইকাৰণে তেওঁলোকক ধন্যবাদ কৈছোঁ ভাবিছোঁ যে সুচাৰুৰূপে গোটেই কামখিনি শেষ হ'ব বুলি
হয় সুচাৰুৰূপে ন্যায়িকৈ যাতে সুকলমে সকলো কাম হয় তাৰ বাবে সকলোৱে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে মই আৰু এগৰাকী আছে দাদা আপুনি কি দায়িত্বত আহিছে মই কাউণ্টিং এজেণ্ট সম্পূৰ্ণ প্ৰস্তুতি আমি জিকিম আপুনি নিশ্চিত জিকাটো আপুনি ভাৰতীয় জনতা পাৰ্টি হয় জনতা পাৰ্টি কিমান আশা কেনেকুৱা কি আমি 90% জিকিম 90% ক'ৰবাত দুখন এখন বেলেগ কথা বাকী আমি জিকিম ভোট গণনা সম্পূৰ্ণ হিচাপ নিকাচ ৰাখিব লাগিব একদম অংক কৰি থোৱা আছে আৰু অংক মতে আমি ওলাই আছো বাকী এতিয়া কি ধৰণে আপোনালোকৰ যিখিনি নিজৰ দায়িত্ব পালন কৰিব হয় দলৰ হৈ কেনেধৰণে প্ৰস্তুতি চলাই আমাৰ প্ৰায় চব এজেণ্ট দিয়াই আছে তো তেওঁলোকে নিজৰ কামখিনি কৰিব ইতিমধ্যে তেওঁলোকক কি কৰিব লাগিব নালাগিব আমি মানে এটা প্ৰশিক্ষণ দিয়া হৈছে গতিকে তেওঁলোকে কৰি ল'ব সাধাৰণতে দেখা যায় পঞ্চায়ত নিৰ্বাচনত ভোট গণনা বহুত দেৰিলৈকে নাই এইটো মানে চিফ্ট কৰা হৈছে ধৰকতো 24 ঘণ্টা মানুহ থাকিব নোৱাৰে গতিকে এটা সময়ত মানে চব চেঞ্জ হ'ব মানুহখিনি তেনেকৈ কৰা হ'ব হয় গীতাশ্ৰী এটা এইবাৰ এটা দুটা আচলতে পৰ্যায়ত তেওঁলোকে দায়িত্ব পালন কৰিব যিসকল বৰ্তমান পুৱাৰ উপস্থিত হৈছেহি যিবিলাক কাউণ্টিং এজেণ্টে হওক বা আন যিসকল বিষয়ববীয়া দলীয় ৰাজনৈতিক দলবিলাকৰে হওক বা তেওঁলোকৰ কৰি দিছে আগবেলা একাংশ থাকিব তাৰপিছত তেওঁলোকৰ পৰিৱৰ্তে আকৌ বেলেগ একাংশ আহিবহি যোগ দিবহি মুঠৰ ওপৰত এই ধৰণেৰে চলিছে প্ৰক্ৰিয়াটো আমি আমাৰ দৰ্শকক শিৱসাগৰৰ পৰিৱেশ দেখুৱাইছোঁ পুনৰ যাম আপোনাৰ ওচৰলৈ এই মুহূৰ্তত পুনৰ পলাশ যদি কথা পাতে তাত থকা লোকসকলৰ সৈতে কোনোবা প্ৰাৰ্থীৰ সৈতে যদি কথা পাতিবলৈ সক্ষম হয় হয় এই মুহূৰ্তত প্ৰাৰ্থীসকল প্ৰায় সংখ্যক প্ৰাৰ্থী তেওঁলোক ভিতৰলৈ গৈছে কিবা হয়তো তেওঁলোকৰ আছে নীতি নিৰ্দেশনা আৰু তাৰ সমান্তৰালকৈ যিসকল কাউণ্টিং হললৈ যাব তেওঁলোক আহি ইতিমধ্যে উপস্থিত হৈছে 8 বজাৰ লগে লগে ভোট গণনা আৰম্ভ হ'ব আৰু প্ৰক্ৰিয়াটো যথেষ্ট দীঘল হ'ব কি দায়িত্বত আছে আপুনি কি দায়িত্ব হয় এনেদৰে নিজৰ যি কাম সেই তাত ব্যস্ত আছে সকলো এনেদৰে আমি দেখাইছোঁ ইয়াত মূল গেট আৰু এই গেটেদি সকলোবিলাক কাউণ্টিং হললৈ সোমাইছে দাদা কি দায়িত্বত আছে মই কাউণ্টিং এজেণ্ট ৱাৰ্ড মেম্বাৰ কাৰোপৰীয়া গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ পূৰ্ণিমা পাটগিৰিৰ কাৰণে কি দায়িত্বত আছে মই মেম্বাৰ 10 নং ৱাৰ্ড খাৰপৰি এজিপি হয় যেহেতু আপুনি চাগে পুৱাই আহি উপস্থিত হৈছে হয় পুৱাই কিমান আশাবাদী এইটো 90% আশাবাদী তথাপিও আজি যিহেতু আপোনালোকৰ ভাগ্য এতিয়া লাহে লাহে ওলাই গৈ থাকিব তথাপিও এটা মনত কেনেকুৱা অনুভৱটো আৰু কি ক'ম আৰু ফূৰ্তিৰ অনুভৱ হৈ আছোঁ কিন্তু আমাৰ বিশেষকৈ দেশত কিবা এটা চলি থকাৰ কাৰণে এই পুথিটো অকণমান হেৰি কৰিবলগীয়া হৈছে কিন্তু আমিতো যিখিনিয়ে সেই মনোভাৱ লৈ ৰাইজ আহি আছে আমাৰ বাইদেউ আপুনি কি দায়িত্বত আছে ৱাৰ্ড মেম্বাৰ পুৱাই আহিছে কিমান আশাবাদী আছে আৰু কেনেকুৱা লাগি আছে মনটো কেনেকুৱা লাগি আছে যিহেতু আপোনালোকৰ আজি ৰিজাল্ট কোন কোন আহিছে আৰু লগত পলাশ আমি আপোনাৰ আহি আছো আপোনাৰ ওচৰলৈ তেজপুৰৰ পৰিৱেশ আমাক দেখুৱাবলৈ সাজু হৈছে মুহূৰ্তত আমাৰ সাংবাদিক হেমন্ত কুমাৰ দান হেমন্ত মই এই মুহূৰ্তত উপস্থিত আছো দৰং মহাবিদ্যালয়ত আৰু ঠিক 8 বজাৰ লগে লগে ভোট গণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব যদিও বা বতৰে বিধি পথালি দিছে তথাপিও শোণিতপুৰ জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে 8 বজাৰ পৰা ভোট গণনা প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ বাবে আৰু এইখিনি আমি উল্লেখ কৰিম শোণিতপুৰ জিলাৰ বৰচলা ৰঙাপৰা আৰু তেজপুৰ তিনিটা বিধানসভা সমষ্টিৰ যি অন্তৰ্গত পঞ্চায়তৰ নিৰ্বাচনৰ গণনা ইয়াত অনুষ্ঠিত হ'ব আৰু বিপৰীতে প্ৰথমবাৰৰ বাবে ঢেকীয়াজুলি সমষ্টিৰ বাবে ভোট গণনা ঢেকীয়াজুলি লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব আৰু নদুৱাৰ সমষ্টিত এইবেলি যি দুটা কেৱল ভোট গ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল নদুৱাৰত সেই বিশেষ দুটা ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে ভোট গণনা অনুষ্ঠিত হ'ব কিন্তু দেখা পোৱা গৈছে এই মুহূৰ্তত যিহেতু মই দৰং মহাবিদ্যালয়ত উপস্থিত আছো আৰু আমি উল্লেখ কৰিম এইখিনিতে সম্পূৰ্ণ সাজু হৈ উঠিছে শোণিতপুৰ জিলা প্ৰশাসন আৰু এইখিনিতে আমি ক'ব বিচাৰিম এইবেলি যিহেতু জিলাখনত 141 গৰাকী জিলা পৰিষদৰ সদস্য 155 গৰাকী আঞ্চলিক সদস্য আৰু 1769 গৰাকী গাঁও পঞ্চায়তৰ সদস্যৰ বিপৰীতে অনুষ্ঠিত হৈছিল নিৰ্বাচন প্ৰক্ৰিয়া আৰু এইখিনিতে উল্লেখ কৰিব বিচাৰিম আমি ঢেকীয়াজুলি আৰু নদুৱাৰ সমষ্টি মিলাই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই 5টা জিলা পৰিষদ 36টা আঞ্চলিক সদস্য আৰু 260টা গাঁও পঞ্চায়তৰ সদস্য পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থীসকল বিজয়ী হৈছিল
তথাপিও আজি বহুত উৎকণ্ঠাৰে যিহেতু পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীসকলে তেওঁলোকে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে আৰু ঠিক 8 বজাৰ লগে লগে অনুষ্ঠিত হ'ব ভোট গণনা প্ৰক্ৰিয়া এই দৰং মহাবিদ্যালয়ত। হয় হেমন্ত আপুনি পৰৱৰ্তী সময়ছোৱাত নিশ্চয়কৈ যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ মনৰ খবৰ ল'ব বা যি তাত প্ৰক্ৰিয়াৰ বিষয় আছে বা সেয়া নিশ্চয়কৈ আমি পুনৰবাৰ এই মুহূৰ্তত সংযুক্ত হ'ম আমাৰ সাংবাদিকসকল বিভিন্ন ঠাইত আছে আৰু যেহেতু প্ৰদীপ গগৈ আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ প্ৰদীপ আমি দেখুৱাই আছোঁ বিভিন্ন ঠাইৰ পৰা পোনপটীয়া সম্প্ৰচাৰ তেজপুৰ বা শিৱসাগৰ বা গহপুৰ বা আমিনগাঁৱৰ পৰা আমাৰ সতীৰ্থ বলে নাছিলে পোনপটীয়া সম্প্ৰচাৰত ইয়াত গোটেই আচলতে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়াটো যিহেতু এই দিশত আমি কথা পাতিছোঁ যে বহুখিনি দীঘলীয়া হয় অৰ্থাৎ বহু অপেক্ষা প্ৰাৰ্থীসকলৰ বাবেও থাকে হয় গীতাশ্ৰী দীঘলীয়া হয় কিন্তু এবাৰ দুটামান কথা লক্ষণীয় এবাৰ যে শিৱসাগৰ জিলাত পূৰ্বতে মই পুনৰ জনাইছোঁ যে এটা ভোট কেন্দ্ৰত জিলাখনত যিমান কেইখন পঞ্চায়ত আছে বা জিলা পৰিষদ আছে সকলোৰে বা যিমানবিলাক প্ৰাৰ্থীয়ে প্ৰতিনিধিত্ব কৰিছিলে সকলোৰে ভোট গণনা কিন্তু এটা ভোট কেন্দ্ৰত হৈছিলে এই চৰকাৰী শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰত আৰু কিন্তু এইবাৰ যিহেতু সমজিলা ঘোষণা কৰা হৈছে ঠায়ে ঠায়ে গতিকে এইবাৰ ভোট গণনা কেন্দ্ৰৰ সংখ্যা কিন্তু বাঢ়িছে এই শিৱসাগৰৰ ডিমৌ সমষ্টিত পূৰ্বতে ভোট গণনা কেন্দ্ৰ তাত নাছিলে কিন্তু এবাৰ যেহেতু ডিমৌ সমজিলা হিচাপে ঘোষণা কৰা হ'ল তাৰ পিছত এবাৰ ডিমৌ সমষ্টিত থকা যি সমজিলাৰ তাতো এটা ভোট গণনা কেন্দ্ৰ এবাৰ স্থাপন কৰা হৈছে আৰু সেই অস্থায়ী ভোট গণনা কেন্দ্ৰটো বৰ্তমান প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে তাতো ভোট গণনা কিছু সময়ৰ পিছতে হ'ব মই জনাইছোঁ যে ডিমৌৰ মহাবিদ্যালয়ত ভোট গণনা এটা কেন্দ্ৰ আছে এই স্থানৰ উপৰিও আৰু তাতো হ'ব সেইদৰে নাজিয়া সমজিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত ভোট গণনা কেন্দ্ৰ আছে গতিকে 3টা ভোট গণনা কেন্দ্ৰত এবাৰ ভোট গণনা হ'ব আৰু বৰ্তমান এয়া হৈছে শিৱসাগৰ জিলা ইয়াত মুঠতে 4টা কোঠাত ইয়াত ভোট গণনা হ'ব আৰু ৰংপুৰ যিখন জিলা পৰিষদ আছে সেই ৰংপুৰ পৰিষদখন যথেষ্ট তাত ভোটৰ সংখ্যাও বেছি গতিকে ৰংপুৰ পৰিষদত 16খনকৈ টেবুল থাকিব আৰু বাকী কেইটাত 11খনকৈ টেবুল থাকিব মুঠ এয়া মই দেখুৱাইছোঁ যে ইতিমধ্যে সকলো সাজু হৈছে মই ইয়াতে জানিব বিচাৰিম দাদা পুৱা আহি উপস্থিত আছে কি দায়িত্বত আপুনি পালন কৰিবলৈ আহিছে আজি মই এতিয়া এই ৱাৰ্ড মেম্বাৰ কাউণ্টিং এজেণ্টৰ দায়িত্বত আছোঁ ৰুদ্ৰসাগৰ পঞ্চায়তৰ সম্পূৰ্ণ সাজু হৈ আহিছে ইয়াত প্ৰাৰ্থী আছে প্ৰাৰ্থী আছে এগৰাকী প্ৰাৰ্থী আছে আপুনি কোন পঞ্চায়তৰ মই ৰুদ্ৰসাগৰ 10 নম্বৰ ৱাৰ্ডৰ কি হিচাপে প্ৰতিনিধিত্ব কৰিছিলে মই নিদলীয় হিচাপে প্ৰতিনিধিত্ব কৰিছিলোঁ মোৰ ৱাৰ্ড সদস্য মোৰ চিম্বল আছিলে ঘড়ী মানে ফুল মানে আশা কৰি আহিছোঁ আৰু জিকিম বুলি বাজি আছে জিকিম বুলি আহিছোঁ আৰু কিন্তু আমাৰ কাউণ্টিং হ'ব গধূলি আমি এটা ৰাতিপুৱা মানে কি হ'ল ফোন এটা পালোঁ যে আমাৰ কাউণ্টিং সোনকালে হ'ব সেইকাৰণে সোনকালে আহিছিলোঁ কিন্তু আমাৰ গধূলিহে হ'ব বহুত আশা লৈ আহিছোঁ জিকিম বুলি ভাবিছোঁ আৰু আছে মই 2 নম্বৰ ৱাৰ্ডৰ ৰুদ্ৰসাগৰ আঞ্চলিক পঞ্চায়তৰ ৱাৰ্ড সদস্য নিদলীয় হিচাপে তাকে আশা কৰিছোঁ ৰাইজৰ ওপৰত মানে বহুত আশা আছে জিকিম বুলি বহুত আশা আছে 80% মোৰ টাৰ্গেটে আছে বাৰু 20% আৰু মোৰ প্ৰতিনিধিত্ব আছে সেইকাৰণে 80% মোৰ পুৰা আশা আছে আমাৰ এতিয়া ৰাতিপুৱা হ'ব বুলি ভাবিছিলোঁ কিন্তু এতিয়া গম পালোঁ যে আমাৰ ৰাতি 7টাৰ পৰা আৰম্ভ হ'ব আপোনালোকৰ চাইটটোত হয় কিন্তু তথাপিতো পুৱা আহি মানে 100% চিয়ৰ উৎকণ্ঠিত হৈ আছে আৰু একাংশ যথেষ্ট তেওঁলোক আত্মবিশ্বাসীও যে জয় নিশ্চিত পুনৰ আহি আছোঁ আপোনাৰ ওচৰলৈ পলাশ হয় নিশ্চয়কৈ গীতাশ্ৰী আৰু এডোখৰতে মই উল্লেখ কৰোঁ যে যিহেতু কাউণ্টিং হলৰ ভিতৰলৈ জোতা নিষিদ্ধ আছিল আৰু বহু তাৰ লগত জড়িত কাউণ্টিং হলৰ লগত জড়িত লোকে জোতা পৰিধান কৰি আহিছিল কিন্তু শেহতীয়াকৈ দেখিছোঁ আমি তেওঁলোকে জোতাসমূহ বাহিৰত খুলি পেলাই ভিতৰলৈ সোমাবলগীয়া হৈছে আৰু আমি প্ৰাৰ্থী পাইছোঁ হয়তো প্ৰাৰ্থীয়ে গামোচা লৈ আহিছে তেওঁ এগৰাকী মহিলা হয়তো বাইদেউ আপুনি প্ৰাৰ্থীয়ে কোন ৱাৰ্ডৰ 3 নং ৱাৰ্ড কোন পঞ্চায়ত
ৰাণামুখ পঞ্চায়ত কি কিহৰ আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় আমি বিজেপি কি ৱাৰ্ড মেম্বাৰ নে এপি ৱাৰ্ড মেম্বাৰ কিমান আশাবাদী এতিয়া আপোনালোকৰ যিহেতু ভোট গণনা কিছু সময় পাছত আৰম্ভ হ'ব আমাৰ আমি 100% আমাৰ পাই আছে জিকিবই মানে আত্মবিশ্বাস 100% আমি 100% বিজেপি সমৰ্থন পাৰ্টি হয় নিৰ্দলীয় হয় আমি বিজেপি পাৰ্টিত মানে সাপোৰ্টাৰ আমি 100% জিকিম বুলি আশাবাদী নিশ্চয়কৈ এনেদৰে আমি দেখাই আছো ইয়াৰ পৰিৱেশ বাহিৰত কিন্তু লোকসকলে ভিৰ কৰা দেখা গৈছে দাদা কি দায়িত্বত আছে বা এই ৱাৰ্ড মেম্বাৰৰ কাৰণে আপুনি ৱাৰ্ড মেম্বাৰ কোন পঞ্চায়তৰ কেই নম্বৰ কালিপুৰীয়া পঞ্চায়ত 6 নং ৱাৰ্ড হয় এতিয়া কিমান আশাবাদী বা কেনেকুৱা লাগি আছে মনটো কি ক'ব আপোনালোকৰ ভাগ্য এতিয়া বন্দী হৈ আছে আৰু কিছু সময় পাছতে ভোট গণনা হ'ব মোৰতো মেম্বাৰৰ কাৰণে পুৰা আশা পুৰা আত্মবিশ্বাসী বুলি আত্মবিশ্বাসী লগত কোন আহিছে অকলে আহিছে না নাই আৰু লগত আমাৰ 6 নং ৱাৰ্ডৰ মানুহ আহিছে লগত মেম্বাৰো আহিছে নিশ্চয়কৈ এয়া হৈছে আমি কথাও পাতি আছোঁ প্ৰাৰ্থীসকলৰ লগত ৱাৰ্ড মেম্বাৰ আমি কেইবাগৰাকী ৱাৰ্ড মেম্বাৰক পাইছোঁ তেওঁলোক পুৱাই আহিছে আৰু সকলোৱে কৈছে যে তেওঁলোকে নিজৰ পক্ষত কৈছে যে সকলো আত্মবিশ্বাসী কি দায়িত্বত আছে আপোনাৰ কি দায়িত্বত আছে মই দায়িত্ব নাই কাউণ্টিং এজেণ্টৰ কাৰণে আহিছিলোঁ কাউণ্টিং এজেণ্টৰ কাৰণে আৰু যিহেতু দেখিছোঁ জোতাও পিন্ধি আহিছে জোতা নিষিদ্ধ আছে ভিতৰলৈ কাউণ্টিং হলৰ ভিতৰত জোতা নিয়া নিষিদ্ধ বহু লোকে খুলি গৈছে এই বাহিৰত গতিকে আপুনি জোতাও পৰিধান কৰি আহিলে জোতা খুলি দিম প্ৰয়োজন হ'লে আৰু চিষ্টেমত এইটো আমি নাজানো কিন্তু ভিতৰত জোতা নিষেধ আছে যদি আমি জোতা খুলি কালি কৰিয়ে যাওঁ আৰু নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু এনেদৰে হয়তো কোনোৱে নিয়মখিনি নাজানে আৰু সেইবাবে হয়তো এনেকৈ আহিছে আপুনি কি দায়িত্ব মই পুলিং এজেণ্ট হয় কিমান সময়ত অহা হ'ল আৰু কি ক'ম মই 7:30 বজাত আহিছোঁ দাদা আপুনি মই পুলিং এজেণ্টৰ কাৰণে আহিছোঁ হয় এতিয়া কিমান সময়ত সোমাব 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হ'ব 9:30 আমাৰ টাইম দিছে 9:30 পিছত সোমাম ভোট গণনা 8 বজাৰ পৰা হ'ব হয় নিশ্চয়কৈ এনেদৰে ইয়াৰ সন্মুখ ভাগৰ দৃশ্য এই গেটেদিয়েই মূল গেট আৰু ইয়াদি সকলোবিলাক যি বিষয়া কৰ্মচাৰী আছে প্ৰৱেশ কৰিছে ভোট গণনাৰ যি কক্ষ আছে কাউণ্টিং হল আছে আৰু ইয়াতে যি নিৰাপত্তাৰ দিশটো যদি আমি কথা কওঁ নিৰাপত্তাৰ দিশটো সম্পূৰ্ণৰূপে সুন্দৰকৈ ইয়াতে সজাই পৰাই তুলিছে কাৰণ সকলোৱে আশা কৰিছে শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে ভোট গণনা কাৰ্য আৰম্ভ হওক আৰু সেই উদ্দেশ্যে ইয়াৰ নিৰাপত্তা ৰক্ষীসকলে নিৰাপত্তা কটকটীয়া প্ৰত্যেকটো ভোট গণনা কেন্দ্ৰত পলাশ আমি লগতে পুনৰবাৰ জানিবলৈ বিচাৰিম যে মুঠ প্ৰাৰ্থীৰ সংখ্যা কিমান হয় গহপুৰত যেহেতু 28টাকৈ গাঁও পঞ্চায়ত আছে আৰু 4গৰাকীকৈ ZPC আছে আৰু প্ৰতিটো পঞ্চায়তত 10টাকৈ ৱাৰ্ড যেহেতু আৰু 10গৰাকীকৈ ৱাৰ্ড মেম্বাৰ ঠিক সেইদৰে 15 শতাধিক AP মেম্বাৰ গতিকে প্ৰাৰ্থী আছে আৰু যথেষ্ট প্ৰক্ৰিয়াটো দীঘলীয়া হ'ব আৰু আশা কৰা হৈছে দুভাগ নিশালৈকে ভোট গণনা হয়তো শেষ হ'ব হয়তো নহ'বও পাৰে বিধায়কগৰাকীয়ে কিছু সময় পূৰ্বে কৈছে যে কাইলৈৰ দিনটো তেওঁলোকে ল'ব পাৰে কাৰণ কাইলৈও হয়তো ইয়াত দাদা কি দায়িত্বত আছে নাই মই কাউণ্টিং এজেণ্টত আছোঁ লুইতমুখ ZPCৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা ছেকেণ্ড হাফত পৰিছে আমাৰ আমি সকলোকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে অনুৰোধ জনাইছোঁ খুব শান্তিপূৰ্ণভাৱে যাতে আমাৰ ভোট গণনা আমাৰ সম্পন্ন হয় আৰু আমাৰ ইয়াত যাতে সমজিলাৰ সকলো মান সন্মান উদ্ধত ৰাখি যাতে ভোট গণনা সম্পন্ন সকলো কাউণ্টিং এজেণ্টক আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ এতিয়া 4গৰাকীকৈ ZPC আছে আৰু প্ৰতিটো পঞ্চায়তত 10টাকৈ ৱাৰ্ড অৰ্থাৎ ৱাৰ্ড মেম্বাৰ AP মেম্বাৰ কিমান আছে প্ৰতিটো AP মেম্বাৰ আপোনাৰ GPS যিমান পঞ্চায়তো আছে প্ৰতিটোতে আমাৰ AP মেম্বাৰ আছে আৰু আমাৰ এটা দৃঢ় বিশ্বাস আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট AGPৰ যিমানসকল ব্যক্তি আমাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁলোকে সুনিশ্চিতভাৱে অৰ্জন কৰিব আমি এই মুহূৰ্তত বিদায় ল'ম প্ৰদীপ আৰু লগতে পলাশ আমি দুয়োগৰাকীৰ পৰা আমি পৰৱৰ্তী সময়ছোৱাত আৰু অধিক তথ্য আমি জানিম আৰু প্ৰত্যেকটো সংখ্যা প্ৰত্যেকটো যি ধৰণেৰে গণনা আৰম্ভ হ'ব আৰু সংখ্যা যিবোৰ আহি থাকিব পোন প্ৰথমে আপুনি দেখা পাব আমাৰ স্ক্ৰীনত নিউজ 18ৰ স্ক্ৰীনত আৰু ইতিমধ্যে গোটেই প্ৰেক্ষাপট সাজু হৈ উঠিছে 8 বজাৰ লগে লগে আৰম্ভ হৈ যাব ভোট গণনা পৰ্ব সময়খিনিতে এটা বাণিজ্যিক বিৰতিৰ